আৰু এটা ব্ৰেকিং নিউজ গুৱাহাটীত আৰক্ষীৰ ছত্ৰছায়াত টকা সৰবৰাহৰ নেক্সাছ আৰক্ষীৰ গোপন মিতিৰালিৰে ধন সৰবৰাহৰ চেষ্টা উপপৰিদৰ্শকে ৰচনা কৰিছিল ধন সৰবৰাহৰ ব্লুপ্ৰিণ্ট 70 লক্ষাধিক টকা সৰবৰাহৰ গোপন অভিসন্ধি দিছপুৰ আৰক্ষী জালত 2 যুৱক সহ এগৰাকী যুৱতী জালৰ পৰা চক্ৰটোৰ এজন যুৱকৰ নাম হৈছে জগদীশ বনিয়া ব্যৱসায়ী ত্যাগীৰ সৈতে হৈছিল ধন সৰবৰাহৰ চুক্তি বনিয়া গেঙক দিয়াৰ কথা আছিল মোটা অংকৰ কমিছন দিছপুৰ থানাৰ এছআই অৰ্কিড শইকীয়াৰ বিৰুদ্ধে অভিযোগ সুইফট বাহনেৰে পৰিকল্পনা কৰোতে আন চক্ৰই নিলে ধন সুইফট বাহন সহ চক্ৰটোৰ 3 সদস্য আৰক্ষীৰ জালত এছআই অৰ্কিড শইকীয়াকো সোধাপোছা শীৰ্ষ আৰক্ষী ৰহস্যজনকভাৱে এতিয়ালৈকে ৰুজু হোৱা নাই কোনো গোচৰ মেডিকেল নকৰাকৈ 24 ঘণ্টা ধৰি অভিযুক্তক আটক কৰি থোৱা হৈছে পুনৰবাৰ এইখিনি উল্লেখ কৰিছো আমি এই সন্দৰ্ভত আমাৰ সাংবাদিকৰ পৰা সবিশেষ তথ্য লাভ কৰিম কিন্তু তাৰ পূৰ্বে পুনৰ কৈছো যে গুৱাহাটীত আৰক্ষীৰ ছত্ৰছায়াতে টকাৰ সৰবৰাহ চলিছে আৰক্ষীৰ গোপন মিতিৰালিৰে ধন সৰবৰাহৰ চেষ্টা চলিছে উপপৰিদৰ্শকে ৰচনা কৰিছিল ধন সৰবৰাহৰ ব্লুপ্ৰিণ্ট 70 লক্ষাধিক টকা সৰবৰাহৰ গোপন অভিসন্ধি দিছপুৰ আৰক্ষী জালত পৰিছে 2 যুৱক সহ এগৰাকী যুৱতী জালৰ পৰা চক্ৰটোৰ এজন যুৱকৰ নাম হৈছে জগদীশ বনিয়া ব্যৱসায়ী ত্যাগীৰ সৈতে হৈছিল ধন সৰবৰাহৰ চুক্তি বনিয়া গেঙক দিয়াৰ কথা আছিল মোটা অংকৰ কমিছন দিছপুৰ থানাৰ এছআই অৰ্কিড শইকীয়াৰ বিৰুদ্ধে অভিযোগ আছে সুইফট বাহনেৰে পৰিকল্পনা কৰোতে আন চক্ৰই নিলে ধন সুইফট বাহন সহ চক্ৰটোৰ 3 সদস্য আৰক্ষীৰ জালত এছআই অৰ্কিড শইকীয়াকো সোধাপোছা শীৰ্ষ আৰক্ষীৰ ৰহস্যজনকভাৱে এতিয়ালৈকে ৰুজু হোৱা নাই কোনো গোচৰ মেডিকেল নকৰাকৈ 24 ঘণ্টা ধৰি অভিযুক্তক আটক বিৰেঞ্চি আছে আমাৰ সৈতে সবিশেষ জনাব বিৰেঞ্চি নিশ্চয় বাপৰি যে এইটো এই মুহূৰ্তত আমি অভিযোগ বুলি কৈছো কিয়নো যিহেতু 6 বজাত ডিচিপি গৰাকীয়ে নিজেই সংবাদ মাধ্যমৰ আগত কিছু মন্তব্য আগবঢ়াব বুলি আমি তথ্য লাভ কৰিছো ইতিমধ্যে আৰু দেখা পোৱা গৈছে যিগৰাকী অৰ্কিড কংকন শইকীয়া আচলতে নামটো তেওঁ এছআই মাত্ৰ কেইদিনমান পূৰ্বে তেওঁ দিছপুৰ থানাত আহি যোগদান কৰিছিল আৰু তেওঁক আচলতে যিখন জালত দালাল চক্ৰটো আচলতে পেলালে সেই চক্ৰটোৱে আচলতে জালখন এনেধৰণে পেলালে পুলিচক অন্য এটা পথত তেওঁলোকে ব্যস্ত কৰি ৰাখিল যে তেওঁৰ লগত সেই কথাখিনি চুক্তি হ'ল যে বৃহৎ পৰিমাণৰ ধন এখন বাহন সুইফট বাহনেৰে লৈ আহিব বুলি কোৱা হ'ল আৰু সেই বাহনখনৰ সৈতে সেই আৰক্ষী বিষয়াসকলে তেওঁলোকক সহায় কৰিম বুলি এটা নিৰ্দিষ্ট পৰিমাণৰ ধন সেই সকলোখিনি আমি অভিযোগ এই মুহূৰ্তত কৈ আছো যে কিন্তু তেওঁলোকৰ চকুত ধূলি দি আৰক্ষী চকুত ধূলি দি সেই অন্য এটা দালাল চক্ৰই সেই গোটেই টকাখিনি আচলতে গুৱাহাটীৰ পৰা যলৈকে আচলতে তেওঁলোকৰ গন্তব্যস্থান আছিল সেই 70 লাখ টকা দিবগৈ লাগে সেই স্থান কিন্তু ইতিমধ্যে পোৱাই দিলে যেতিয়া আৰক্ষীয়ে সেই যিখন বাহন ইতিমধ্যে দিছপুৰ থানাত জব্দ কৰি থৈছে সেইখন যেতিয়া তালাচী কৰিলে তেওঁলোকে তাত কোনো ধৰণৰ পইচা নাপালে আৰু সেই নোপোৱাৰ বাবে তেওঁলোকক প্ৰায় এগৰাকী যুৱতী সহ 2জন যুৱকক যিহেতু আটক কৰি 12 ঘণ্টা সময় তেওঁলোকক বহুৱাই থৈছে আৰু গাড়ীখন তাত ইতিমধ্যে জব্দ কৰি থৈছে সোধাপোছা কৰি থকা হৈছে আৰু যিগৰাকী এছআই অভিযোগ উঠিছে যে তেওঁৱে এই চক্ৰটোক পাৰ কৰি দিম বুলি এটা নিৰ্দিষ্ট পৰিমাণৰ ধনৰ তেওঁলোকৰ লেনদেন হৈছিল গতিকে তেওঁকো ইতিমধ্যে শীৰ্ষ আৰক্ষী বিষয়াই সোধাপোছা কৰিছে বিশেষকৈ যিগৰাকী ওচি দিছপুৰ থানা তেওঁই গোটেই বিষয়টো তদন্ত কৰি আছে গতিকে দেখা পোৱা গৈছে যে শেহতীয়াকৈ গুৱাহাটী মহানগৰীত নকল টকাৰ যি উজান উঠিছে বিভিন্ন ঠাইত আৰক্ষী তালাচীত সেই নকল টকাসমূহ তেওঁলোকে জব্দ কৰিছে কিন্তু তাৰ সমান্তৰাল এই ধৰণৰ টকা যিসমূহ টকা আমি জানিব পৰা মতে জিএছটি ধন যিখিনি ধন আচলতে ব্যৱসায়িক কিছু লেনদেন যাৰ পৰা চৰকাৰক যিটো টেক্স দিব লাগে সেই টেক্সটো নিদিয়াকে তেওঁলোকে আচলতে সেই টকাখিনি এঠাইৰ পৰা আন ঠাইলৈ নিয়াৰ বাবে তেওঁলোকে ব্যৱস্থা হাতত লৈছিল আৰু য'ত তেওঁলোকে সেই আৰক্ষীকে আচলতে মাজত সোমোৱাই এইগৰাকী নতুনকৈ অহা এছআইক তেওঁলোকে প্ৰলোভন কৰি আচলতে সেই টকাখিনি লৈ গ'ল গতিকে এই মুহূৰ্তলৈকে গোচৰ ৰুজু হোৱা নাই কিন্তু গোচৰ ৰুজু কৰিবৰ কাৰণে তেওঁলোক ইতিমধ্যে সাজু হৈছে দিছপুৰ থানা গতিকে দিছপুৰ থানা গোচৰ ৰুজু হোৱাৰ পাছতে আচলতে সেই গোচৰটো এটা নতুন মূৰ ল'ব আৰু ডিচিপি গৰাকীয়ে যদি 6 বজাত সংবাদ মাধ্যমৰ সন্মুখত বিষয়টো সন্দৰ্ভত অৱগত কৰিব তেতিয়া স্পষ্ট হ'ব প্ৰকৃততে সেই আৰক্ষী বিষয়াগৰাকী কি ধৰণে তেওঁলোকৰ লগত জড়িত বা সেই চক্ৰটোৰ লগত আৰু কোন কোন আছে জড়িত সেই সকলোখিনি কথা স্পষ্ট হ'ব 6 বজাৰ সেই সংবাদ মাধ্যম সম্বোধন যেতিয়া ডিচিপি গৰাকীয়ে কৰিব তেতিয়া ধন্যবাদ বিৰেঞ্চি
লাভ জেহাদী আক্ৰমণৰ বলি হৈ জীৱন যুঁজত হাৰ মানিলে নলবাৰী মৃদুমুদ্ৰা ডেকাই GMCHত চিকিৎসাধীন অৱস্থাত হৃদযন্ত্ৰক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ভুক্তভোগী যুৱতীগৰাকী 33 দিন ধৰি GMCHৰ ICUত চিকিৎসাধীন হৈ আছিল মৃদুমুদ্ৰা 31 মেত লাভ জেহাদী ৰ'জ আলীৰ আক্ৰমণৰ বলি হৈছিল মৃদুমুদ্ৰা ডেকা নলবাৰী গংগাপুৰত সম্পৰ্কীয় ককায়েকৰ সৈতে স্কুটিৰে গৈ থকা অৱস্থাত মৃদুমুদ্ৰাৰ ওপৰত চোকা অস্ত্ৰৰে অতৰ্কিতে আক্ৰমণ কৰিছিল ৰ'জ আলীয়ে লাভ জেহাদী ৰ'জ আলীৰ আক্ৰমণত মৃদুমুদ্ৰাৰ সম্পৰ্কীয় ককায়েক মাধুৰ্য বৰ্মনে ঘটনাস্থলীতে প্ৰাণ হেৰুৱাৰ বিপৰীতে 1 জুনত মৃদুমুদ্ৰাক ভৰ্তি কৰা হৈছিল GMCHত তেতিয়াৰ পৰাই GMCHৰ ICUত চিকিৎসাধীন হৈ আছিল ভুক্তভোগী যুৱতীগৰাকী আজি পুৱা 7:30 শেষ নিশ্বাস ত্যাগ কৰে মৃদুমুদ্ৰাই মৃদুমুদ্ৰা ডেকা আমাৰ 31 তাৰিখে নলবাৰীত এটা তেখেতক এজন লোকে যিহেতু প্ৰহাৰ কৰিলে তাৰপিছত তেওঁ নলবাৰী মেডিকেল কলেজত লৈ গৈছিলে আৰু 1 তাৰিখে ৰাতিপুৱা 2:21 আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমি এডমিশ্যন দিছিলোঁ তাৰপিছত তেওঁ এই দীৰ্ঘদিন আমাৰ আজিলৈকে তেওঁ আমাৰ হস্পিটেলত মেইনলি ICUতে থাকি ৰখা গ'ল তাৰ ভিতৰত তেওঁক দুবাৰ আমি অস্ত্ৰোপচাৰ কৰিলোঁ তেওঁৰ যিহেতু চোকা অস্ত্ৰ দি তেওঁৰ স্পাইনেল কৰ্ডৰ চাৰ্ভাইকেল আৰু লাম্বাৰ ডাৰ্চেল এৰিয়াত কিছুমান মানে আঘাত পাইছিলে দুবাৰ অস্ত্ৰোপচাৰ কৰিলোঁ তাৰ মাজত তেওঁ বহুখিনি মাজতে সুস্থ হৈছিলে আপোনালোকে যেনেকৈ আগতে আহিছিলে গম পালে আমি ফিজিঅথেৰাপিও আৰম্ভ কৰিছিলোঁ যদিও তেওঁৰ লগত নাৰ্ভ ইঞ্জুৰি আছিলে সেইকাৰণে ফিজিঅথেৰাপিখিনি বেছিকৈ ভালকৈ কৰা গৈছিলে লাহে লাহে কিন্তু তেওঁৰ অলপমান শৰীৰটো অসুস্থ হ'ল আজি লাষ্ট 7 দিনমানৰ পৰা আৰু কথাখিনি আমি তেওঁলোকৰ ঘৰৰ মানুহকো ক'লোঁ পৰিয়ালকো অৱগত কৰা গৈছিলে আৰু সেই মৰ্মে লাষ্ট আজি 3 দিনৰ পৰা 72 ঘণ্টাৰ পৰা তেওঁৰ শৰীৰটো আৰু অসুস্থ হৈছিলে সেইকাৰণে আমি ব্লাড প্ৰেছাৰো কমিছিলে ব্লাড প্ৰেছাৰৰ দৰৱ পাতিও দিয়া গৈছিলে কিন্তু তেখেতৰ যোৱাকালি আমি তেওঁক ইণ্টিউবেশ্যন কৰিব লগা হ'ল তাৰমানে ভেণ্টিলেটৰ দিব লগা হ'ল আৰু দি পেলাই আজি ৰাতিপুৱালৈকে তেওঁৰ শৰীৰটো আৰু অসুস্থ হ'ল আৰু ৰাতিপুৱা কাৰ্ডিয়েক এৰেষ্ট 2টামান মাৰিলে আমি যোনটো ৰেকৰ্ডত থাকে আৰু কাৰ্ডিয়েক এৰেষ্ট পাছত আমি তেখেতক আজি 7:30 বজাত তেওঁক আমি মানে মৃত্যু বুলি আমি ঘোষণা কৰিলোঁ ৰ'জ আলীৰ দৰে পাখণ্ড এটাই মাধুৰ্য বৰ্মন আৰু মৃদুমুদ্ৰা ডেকাক যি উপৰ্যুক্ত পৰিমাণে আঘাত কৰি মাধুৰ্য বৰ্মনৰ মৃত্যু হ'ল মৃদুমুদ্ৰা ডেকা আজি এমাহ অন্তজৰত তাই ইহলীলা সম্বৰণ কৰিলে এক ভাষাৰে বুজাব নোৱাৰা পৰিৱেশ এই অঞ্চলৰ পৰা এটা সম্পত্তি আমাৰ এই অঞ্চলৰ পৰা গুচি যোৱা যেন অনুধাৱন হৈছে আমি এটা মানে ইমান ব্যস্ততাপূৰ্ণ ৰাস্তা এটাত এজন ব্যক্তিয়ে দুজন মানুহক আক্ৰমণ কৰি পলাই যোৱাটো মানে একদম সহজ কথা নহয় বুলি মই ভাবোঁ এইটো ৰাস্তাত 1 মিনিটত 50খন গাড়ী চলে XYZ 4 চকীয়াৰ পৰা যিমান গাড়ী আছে কথা হ'ল কি তেওঁৰ লগত নিশ্চয় কোনোবা জড়িত আছে সেই পাখণ্ডৰ লগত সেই গতিকে সি ইয়াৰ পৰা পলাই হাৰি যাব পৰা এটা সুৰুঙা পাইছে কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰক বা প্ৰশাসনিক বিষয়াসকলক এই ইয়াতে সীমাবদ্ধতা নাথাকি আকৌ উচিত তদন্ত এটা হ'ব লাগে বুলি মই ভাবোঁ গতিকে এতিয়া মই কি ক'ম আৰু মই ক'ব লগা মোৰ ভাষা নাই মই আপোনালোকক অনুৰোধ জনাইছোঁ সংবাদ মাধ্যমক অনুৰোধ জনাইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়কো মই অনুৰোধ জনাইছোঁ এমাহ 2 দিন চিকিৎসা চলিলে মই অনুৰোধ জনাইছোঁ যে এনেকুৱা যাতে এই যিটো এই যোনটো আপোনাৰ মানে এনেকুৱা কেছ ঘটিছে এনেকুৱা কেছ যাতে ভৱিষ্যতে যাতে নঘটে আৰু মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ যাতে ইয়াৰ এজন দোষিত হৈছে আৰু যিবিলাক দোষী আছে সেইবিলাক যাতে শাস্তি পায় মই ধন্যবাদ জনাইছোঁ নাই এইটো আৰু মই অনিষ্টভাৱে নিয়তিৰ ওচৰত হাৰমনা মৃদুমুদ্ৰা ডেকাৰ যি গংগাপুৰৰ বৰ্তমান মুহূৰ্তত বাসগৃহত উপস্থিত আছোঁ আৰু আজি যিহেতু ৰাতিপুৱাৰ ভাগতে সেই খবৰটো আহিছিল যে গংগাপুৰত যি 31 মেৰ সন্ধিয়াৰ ভাগত যি ঘটনা সংঘটিত হৈছিল চাঞ্চল্যকৰ ঘটনা আৰু চাঞ্চল্যকৰ ঘটনাত যি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ঘাতক ৰ'জ আলীৰ আক্ৰমণত যি মৃদুমুদ্ৰা ডেকা আৰু আনহাতে যি ঘটনাস্থলীতে যি শেষ নিশ্বাস ত্যাগ কৰিছিল ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ আৰু বৰ্তমান মুহূৰ্তত আমি